কৰবালৈ যায় নেকি? আইতাই আপোনাক পুথি শুনিবলৈ মাতিছে। সকলো মানুহ ৰৈ আছে। কালি পিন্ধি যোৱা কাপোৰযোৰ ৰ'দত দিছিলি নে? নাই দিয়া। নিদিবিতো, দিবলৈ নকলো যে। যা এতিয়া দি দে, 1 ঘণ্টাৰ পিছত সামৰি ধুবি। আৰু শুন, এওঁৰ এই চেণ্ডেলযোৰ বোকা লাগি আছে, বাহিৰত চাফা কৰি আন। যা। হ'ব বৌ। বুজিছো, তাৰ মানে আপুনি আজি দাদাৰ লগত আউটিঙত যাব ন? কিয়? আউটিঙত গ'লেহে মানুহে কাপোৰ পিন্ধে নেকি? চেণ্ডেল চাফা কৰে নেকি হা? আৰু শুন, আইতাৰক কবি পুথি পঢ়ি থাকিলে ঘৰখনলৈ শান্তি নাহে। আগতে মনটো চাফা কৰি ল'বলৈ কবি, ঘৰখন এনেই চাফা হ'ব। কৃষ্ণ ত নৈৰাশ হুয়া ৰুক্মিণী সুন্দৰী, ও দেখো তো মময়ো যেন প্ৰাণ গৈল উৰি। কৃষ্ণ কাম্পত শৰীৰ তাত থিৰ নোহে মন, ও ভূমিত পৰিয়া দেৱী হৈলাই অচেতন। কৃষ্ণ বৰ ভাল হৈছে। হয় হয় হয়। কোনে? স্বয়ং সিজনাই। হে বেটি, পালি মজাটো। বাওনা হৈ চন্দ্ৰলৈ হাত মেল। বুঢ়ী, তই এয়াহে বুজিলি? নিজেতো পাপত ডুবি পিয়ে পাঠে কুকুৰ ৰেহাই নিদিলি। হলেও ঘূৰি এই ৰুক্মিণীজনীলেহে বেয়া লাগে দিয়ক। কমখন কষ্ট পাইছিল নে তাই? থোৱাহে, সিহঁতৰ নিচিনা মাইকী মানুহবিলাকৰ সজাত নাই। কি কৰিলেনো? কি কৰিলে সুধিছা? শুনা নাই জানো তুমি? তাইৰ বেটিয়ে ভাবিছিল তাই যিহেতু প্ৰেমত পৰিছে, স্বয়ং সিজনাই লেমটো হৈ তাইৰ পিছে পিছে ঘূৰি ফুৰিব। এতিয়া কি হ'ল থোৱা? মুঠতে মনত ৰাখিবা, ভৱিষ্যতে সংসাৰ কৰিলে মাইকী মানুহক কেতিয়াও মূৰৰ ওপৰত উঠাই নল'বা। সেইটো কৰিলে সংসাৰ চলিব জানো? নচলি পাৰিব। আমি সংসাৰ কেনেকৈ চলাইছিলোহে? 6-7টাকৈ ল'ৰা ছোৱালীৰ মাক হৈ বাঁহী চোতাল সৰাৰ পৰা আৰম্ভ কৰি সন্ধ্যা চাকি বন্তি জ্বলোৱালৈকে বহিবলৈকে সময় নাপাওঁ। হলেও ঘূৰি কথা এটা আছে নহয়, বোলো পতি পত্নী হৈব একমতি, তেবেহে সিজিব হৰিত ভকতি। ৰাজ, ৰাজ, হাত ভৰিকেইটা ধুই চুৰিয়া এখন সলাই আহ। কিয় মানে? দেখিছই দেখোন পাঠ চলি আছে। তাতে কি? বাহিৰৰ পৰা আহিল। হাত ভৰিকেইটাত পানী অকণ ঢালি সেৱা এটা জনা আৰু ব। সেৱা কৰিলে কি হ'ব? আৰে, সেৱা কৰিলে কি হ'ব? ঘৰখনৰ মংগলৰ কাৰণে পুথিভাগ পঢ়াইছো, তই আকৌ সুধিছ সেৱা কৰিলে কি হ'ব? তোৰ মংগল হ'ব। নহয়, তোৰ মংগল নহয়। তুমি কোৱা মতে সেৱা কৰি হাত চাপৰি বজাই ভগৱানৰ নামত আগবঢ়োৱা মাহ প্ৰসাদ কেইটামান খাই মংগল হওক বুলি আশীৰ্বাদ দি দিলেই মোৰ মংগল নহয়। ঘৰখনৰ মংগল হৈ নাযায়। ৰাজ, তই কি কৈছ? শুনিবলৈ বেয়া লাগিলেও মই সঁচা কথাই কৈছো। মা, পুথি পঢ়িলেই শান্তি আহিব নোৱাৰে। তুমি যদি সঁচাকে শান্তি বিচাৰা, অন্ততঃ মোক বুজিবলৈ চেষ্টা কৰা। প্ৰকাশ দা, ভালনে তোমাৰ? আছো আৰু দিয়া। হয় হয়, কি ক'লা? আমাৰ প্ৰগ্ৰেমটো ঠিক আছে বাৰু। ৰাতিহে যাবলৈ অলপ অসুবিধা হয় নেকি? হয় নেকি? হ'ব দিয়া, ৰাখিছোঁ। কালে ফোন কৰিছিলা? কালে ফোন কৰিছিলা? মই তোমাক কিবা এটা সুধিছো, শুনিছানে নাই? জীৱনত এটা মই ডাঙৰ ভুল কৰিলো।
শুনি আছানে মুখেৰে নামাতা কিয় কিবা কোৱাৰ প্ৰয়োজন বোধ কৰা নাই কিয় এনেই হোৱাট ষ্টুপিড তুমি মোক ক'বই লাগিব কালে ফোন কৰিছিলা আৰু সিদিনা ক'লৈ গৈছিলা যদি নকওঁ কি কিন্তু এটা কথা জনাই থওঁ মই যি কৰিছোঁ বা যলৈকে গৈছোঁ একো বেয়া কাম কৰা নাই বা একো বেয়া ঠাইলৈ যোৱা নাই তেন্তে কোৱাত আপত্তি কি হ'ল আপত্তি আছে মোৰ চকুলে চাই কথা কোৱাৰ ৰিঞ্জু এজন অবিশ্বাসী মানুহৰ চকুলে চাই কথা কোৱাৰ মোৰ ইচ্ছা বিশ্বাসী নিজকে সুধিছোঁ উত্তৰ পাই যাবা ৰিমঝিম ৰিমঝিম ঐ বীৰেন হা এটা কাম কৰোঁ কি এই চকীখন বিচনাখনৰ ওপৰত উঠাই দিওঁ কেনেকুৱা হ'ব ভাল হ'ব ৰহ তাকে কৰোঁ ঐ চেৰা তোৰ যদি টেমাটোত একো নাই চূণ অকণমান ভৰাই থবি অন্তত তাত ফৰফৰাই থাকিব কিয় ঐ অলপ পিছত তই চাৰ হবি মানে চাৰ খেলিবি অঁ অঁ অলপ পিছত দেখোন তয়ে চকীখনৰ পৰা পৰি দাঁত মুখ যাব তাকেতো কথাটো হয় কথাটো ঐ নহ'লে তোৰ এফালে তোৰ দাঁত যাব সিফালে তাই যাব তাই কিন্তু তাই কিয় যাব আৰু দাঁত নোহোৱা খোলা এটালে কোন কাপোৰ যাব বে কি অঁ খঙৰ চোতত কোনোবা ভাইজানৰ এক গোহালিমান ল'ৰা ছোৱালী মাক হৈ বহি থাকিব বাপেকে তেতিয়া মজা পাবি ঐ ভয় খুৱাই নল'বি দেই নালাগে চকী তাতে থাকক বিচনাত নালাগে বুজিছ ঠিক আছে হ'ব দে আচ্ছা ৰ কাপোৰ টুপি এইবিলাক ঠিকমতে আনিছোতো চব ঠিক ঠাক আছে তই একো চিন্তা কৰিব নালাগে আৰু এই টাইডাল তেৰি তাইডাল সিদিনাই আনিছোঁ দেখোন অঁ বীৰেন ক কথা এটা হ'ল নহয় কি কথা এই জোতাযোৰ নহ'ল বুজিছ অঁ তোৰ জোৰ কি কৰিলি এ নকবি আৰু ওলাই ভাবিলোঁ হাতত লৈ যোৱাতকৈ পিন্ধি যাওঁ অঁ। অলপমান আহি পেলাই দুখোজ দিলোহে ওলাই লৰ মাৰিলে চলটো অঁ ঐ এইবোৰ বাদ দে লাগিব ন লাগাততো লাগিবই ৰ কি কৰা যায়নো এটা কাম কৰোঁ ৰ মোৰ ক'লা জোতা এযোৰ আছে অঁ তোৰ সেই বুট অঁ বুটযোৰ পিন্ধি ল'বি এ হ'ব দে হ'বতো হ'ব ৰ ফোন এটা কৰোঁ ৰ চব হৈ গ'ল কৈ চিন্তাই নকৰিবি ৰ হেল্ল' বৌ নাই ছাৰ আহি পাই গ'ল আপুনি আহক সোনকালে আহোঁতে কিন্তু এটা কাম কৰিব দেই বস্তুখিনি আনিব নাপাহৰিব হয় ঠিক আছে বৌ ঠিক আছে ৰাখোঁ